সেই মাহীলৈ যাবি নি মা? এই মানে মোৰ যে কিবা এটা খাবলৈ মন গৈছিলে। তই যা যদি সেইটোকে লৈ আহিবলৈ ক'ম বুলি ভাবিছিলা আকৌ। যাবি নেকি বাহিৰলৈ তই? ইমান ৰাতিপুৱাই? অ মাহী, তুমি মানে ইমান ৰাতিপুৱাই তোমাৰ কি খাবলৈ মন গ'লনো? আৰু তোমাৰ হাতত এয়াচোন ফ্ৰুটছৰ প্লেটখন আছেই, এইখিনি খাই আছা। আৰু বাকী ব্ৰেকফাষ্টৰ কাৰণে মায়েতো বনাই আছে। আকৌ তোমাৰ বাহিৰৰনো কি বস্তু খাবলৈ মন গ'ল? মই যোৱাটো যাম বাৰু, মোৰ কাম অলপ আছে। সেই নহয় জনী, এই গৰম গৰম যে পকৰা কেইটামান খাবলৈ মন গৈছে আকৌ। এই ৰাতিপুৱাই ৰাতিপুৱাই চাহৰ লগত খাবলৈ পালে বৰ ভাল লাগি যায় আকৌ। দোকানৰ পকৰীকেইটা খাবলৈ বৰ টেষ্টি লাগে। তই যা যদি নহ'লে এতিয়াই গুচি যাচোন। হেৰি মোৰ কাৰণে পকৰী লৈ আহিবিগে। মই একদম খাবলৈ মন গৈ আছে ন। এইখিনি বাৰু খাই আছোঁ, এইখিনি খালে আকৌ পেট নভৰে নহয়। আৰু মায়ে কি বনাইছে নাজানো বাৰু, সেইবোৰ কেতিয়াবা বনাই হ'ব। সিমান সময়লৈকে চাহৰ লগত মই পকৰীকেইটাকে খাম বুলি ভাবিছিলোঁ আকৌ। পকৰীকেইটা তই লৈ আহিবি দেই। যাবি নহ'লে এতিয়াই ওলাই যাবি আৰু। মাহী তুমিও যে আৰু দেই, ৰাতিপুৱা ৰাতিপুৱা মোক আমনি দিলা আৰু ন। পকৰীকেইটা কিবা ৰাতিপুৱা খালেহে হয় নেকি? বাৰু হ'ব দিয়া, মই এতিয়াই নাযাওঁ। ইমান ৰাতিপুৱাতে মোৰ কামো নহ'ব। সেইটো কাৰণে তুমি এতিয়া এইখিনি খাই আছা নহয়, এইখিনিকে খাই লোৱা। অকণমান এইখিনি হজম হৈ লওকচোন। একে লগত ইটো সিটো খাই দিলে মানে পিছত পেটৰ অজিং কৰিব। সেইটো কাৰণে মই অলপ পিছত ওলাই যাম, তেতিয়া লৈ আহিম গ'লে মানে। তুমি টেনশ্যন ল'ব নালাগে। বাৰু মাহী মোৰ কাম অলপ আছে দেই, মই কৰি লওঁগৈ। শুনাচোন, এই কেকটো যে আণ্টি এজনীয়ে অৰ্ডাৰ দিছিলে দেই, আজি তেওঁলোকৰ ঘৰত বাৰ্থডে আছে বোলে। কেকটো গধূলিকে লৈ যাম বুলি কৈছে, পিছবেলা নহ'লে গধূলি আহিম বুলি কৈছে আৰু মানে কেতিয়া আহে নাজানো। সেইটো কাৰণে মই আগতীয়াকৈ বনাই ৰেডি কৰি লৈছোঁ। কাৰণ আগতীয়াকৈ বনাই থৈ দিলে মানে অকণমান সুবিধা হয় আকৌ। যদি কেনেবাকৈ বেয়া চেয়া হৈ যায় তেতিয়া ঠিক কৰিবলৈ টাইম পাওঁ। নহ'লে মৰামৰিকৈ থ'লে মানে একদম গড়বড়ি লাগি যায় চব। সেইকাৰণে এইটো মই ভালকৈ বনাই মেলি এতিয়া মই ইয়াতে থৈ দিওঁ দেই। চাবা আকৌ মাহীয়ে যাতে এইটো খাবলৈ নাহে। মাহীয়ে আকৌ ভাবিবা নহয় ঘৰৰ কাৰণে বনাই থৈছোঁ, একদম কাটি খাই দিলে হ'লেই আৰু কাম বাঢ়ি যাব মোৰ। বুজিলা নহয়? আগতীয়াকৈ কৈ থৈ দিবা দেই তুমি। এতিয়া আকৌ মই সেই ওলাই যাওঁ, দুটামান বস্তু আনিব আছে। আকৌ আমাৰ মাহীয়ে আহি ৰাতিপুৱা এতিয়া পকৰা খাবলৈ মন গ'ল নহয়, চাহৰ লগত বোলে পকৰা খায়। সেইটো কাৰণে পকৰাও লৈ আহোঁগৈ গৈ পিনে। বাৰু হ'ব জুলি, ভালেই কৰিলি বাৰু, আগতীয়াকৈ সেই ৰাতিপুৱাতে কৰি মেলি আজৰি হৈ আছোঁ। হয় আকৌ মৰামৰিকৈ বস্তুবোৰ থ'লে মানে পিছত গণ্ডগোল লাগিলে দিগদাৰ হৈ যায় তেতিয়া মিলাবলৈ। হ'ব দে, তই সেই চিন্তা কৰিব নালাগে। এই টেবুলখনতে থৈ দে এইটো। ফ্ৰিজতো ভৰাই থ'ব নালাগে চাগে ন? যদি ভৰাব লাগে পিছত মই ভৰাই থৈ দিম বাৰু, এতিয়া ইয়াতে থৈ দে। মাহী আৰু কৈ দিম বাৰু আগতীয়াকৈ। তই চিন্তা কৰিব নালাগে, মাহীয়ে নাখায় বাৰু। বাৰু তই যাওঁ যদি সেই বজাৰৰ পৰা সেই কিবা মাংস বা মাছ কিবা এটা লৈ আহিবিচোন। মাহীয়ে আকৌ সুদা ভাত খাব নোৱাৰে যে। লৈ আহিবি দেই, মই পিছত তোক সেই ফোন কৰি কৈ দিম, বাৰে বাৰে মনত পেলাই দিম। অঁ মা, মাহী আহিলে যে মই সঁচাকৈ এনেই ভয় লাগি থাকে জানা নাই? কিবা এটা বস্তু থৈ দিলে একদম মানে আহিয়ে খাই দিব নিচিনা লাগে। বেলেগ যি খাই থওঁ বাৰু, সেইটো মোৰ ক'বলগীয়া নাই। কিন্তু এই কেকটো আকৌ কাষ্টমাৰ হয় যে, কেনেবাকৈ যদি তুমি বোলে ক'বলৈ পাহৰি থাকিলা আৰু খাই দিলে, তেতিয়া মই লগালগ ক'ৰ পৰা বনাই দিম? সেইকাৰণেহে তাতে তোৰ তাৰে কেক হয়, ইমান সোনকালে বনাবলৈও নোৱাৰি নহয়, টাইম লাগে যে। সেইটো কাৰণে কৈছোঁ আকৌ, আগতীয়াকৈ কৈ দিবা দেই, তোমাৰ হেৰি নাথাকিবা আকৌ। বাৰু হ'ব দিয়া, কিমান কি আনিব লাগে মোক হেৰি কৈ দিবা দেই, মই ৰেডি হৈ লওঁগৈ। হ'ব জুলি, চিন্তা কৰিব নালাগে, মই এতিয়াই গৈ কৈ দিমগৈ বাৰু। আৰু সেই মাংস আনিলে মানে সেই ছাগলী মাংসকে লৈ আহিবি, 1 কেজিমান লৈ আহিবি। তাৰপিছত দুইটাই লৈ আহিবি নহ'লে, মাংস 1 কেজি আনিবি আৰু মাছ সেই বাহু মাছ বা কিবা চন্দা মাছ, সেই দুটাৰ ভিতৰতে কিবা যদি পাওঁ সেইখিনিও 1 কেজি লৈ আহিবি। অকল দুপৰীয়া বুলি নহয় ন, গধূলি কাৰণেও লাগিব যে। সেইটো কাৰণে গৈছোঁ যেতিয়া একেবাৰে তই লৈ আহিবি দেই। একেবাৰে লৈ আহিম, নহ'লে আকৌ কোন গৈ থাকিব ন বাৰে বাৰে বজাৰলৈ। হ'ব দিয়া, ঠিক আছে, মই ৰেডি হৈ লওঁগৈ দেই। তুমি আগতে মাহীক কৈ আহাকৈ যোৱা এইটো কথা, নহ'লে পিছত গণ্ডগোল লাগিলে হ'ল আৰু মই মৰিব লাগিব। যাম, মই ৰেডি হৈ লওঁগৈ। মানে নোৱাৰিবি ন জুলি? এতিয়া মই অকলেই যাব লাগিব যেন পাইছোঁ। অকলে যাবলৈ আকৌ মনো নাযায় নহয়। তই অকণমান সময় নাপাবি নি? নাই অ' বিহু, মই সময় পালেনোতো নাযাওঁ বুলি কওঁ জানো? সদায়চোন যাওঁৱেই তোৰ লগত। আজি মানে কাইলৈ পাৰিলেও আজি একেবাৰে সময় নাই। এতিয়া দেখিছই, মাহীয়ে সেই ৰাতিপুৱাতে পকৰা খাবলৈ মন কৰিলে, তাকে নিবলৈ আহিলোঁ। লগতে আৰু মোৰো কেইটামান বস্তু ল'ব লগা আছিলে যে, সেই বুলিহে ওলাই আহিলোঁ। নহ'লে মই ক'ত আৰু আহিবলৈ। এতিয়া মাহী কেইদিন থাকে সেইটোতো ঠিক নাই। মাহী থাকিলে মানে ঘৰত যে মই অকণমান দেৰি যে শান্তিকৈ বহিব পাৰিম, তাৰ কোনো গেৰেণ্টি দিবলৈ নোৱাৰোঁ। এতিয়া আজি কেক এটা অৰ্ডাৰ আছিলে আণ্টি এগৰাকী, এই পিছবেলা লৈ যাম বুলি কৈছিলে। নাজানো আৰু মাহী কেনেবাকৈ খাই নিদিলেহে আছে আৰু, বিপদত পৰিব লাগিব তেতিয়া মই। অঁ বাৰু হ'ব দে তেতিয়াহ'লে, তই নোৱাৰ যদি তোক মই জোৰ কৰি নাথাকোঁ বাৰু। হয়ো দে, ঘৰত এতিয়া আলহী আছে, মাহী হওক বা যি হওক। বাৰু হ'ব জুলি, তেতিয়াহ'লে মই গৈ থাকোঁ ন। অকলে গৈছোঁ যেতিয়া অকণমান সোনকালে যাব লাগিব, আকৌ ঘূৰি আহোঁতে নহ'লে দেৰি হ'লে দিগদাৰে হৈ যাব। আৰু তহঁতিতো জানই মই ক'ৰবাত যোৱা মানে কিবা গণ্ডগোল লগাওঁৱেই। সেইকাৰণে আজি ভাবিছোঁ সোনকালে যাওঁ, কামটো কৰি মেলি সোনকালে ঘৰলৈ উভতি আহোঁ, যে একো গণ্ডগোল নোহোৱাকৈ, নহ'লে প্ৰব্লেমেই হৈ যায় দেই। বাৰু হ'ব, তই গৈ থাক তেতিয়াহ'লে। হ'ব দে, তই যা। আৰু মোক কল কৰিবি, কিবা যদি প্ৰব্লেম হয় মোক ফোন কৰি কৈ দিবি দেই। মই কাইলৈ মানে চাওঁ, যদি সময় পাওঁ তেতিয়া কাইলৈ ওলাই যাব লাগিব এপাক। বাৰু এতিয়া গৈ থাকোঁ, নহ'লে মাহীয়ে সেইফালে আকৌ একদম মাক আমনি লগাই থাকিব নহয়, এতিয়ালৈকে মই পকৰা আনি যোৱাই নাই বুলি ঘৰতে। হ'ব দেই, গৈ থাকোঁ। মা
এই তুমি মাংস আৰু মাছ আনিব কৈছিলা যে দুইটা আনিলো দে মই মোনাটো সিহঁতে দৰ্জাৰ মুখতে থলো ইমান ভাৰী হ'ল যে তুমি থৈ দিবাচোন লৈ পিনে আৰু এয়া পলিথিনত মাহীয়ে যে সেই পকৰা খাম বুলি কৈছিলে পিঁয়াজ পকৰাকে লৈ আহিলোঁ ইমান ৰাতিপুৱা মাহী খাবলৈ মন গৈছে আকৌ অথনিয়ে সেই মাহীয়ে পঠিয়াইছিলে মই 8টামান বজাতে তেতিয়া গ'লে মানে দোকানেই নুখুলে ভাল দেৰিকৈ অকণমান গৈছোঁ বুলিহে তাকো মই গৈ পাওঁতে সেই আৰম্ভ কৰিছিলেহে আৰু বনাবলৈ তাকে বোলো মোকে সোনকালে দিয়ক আৰু আংকাল বুলি কৈ মেলি জোৰ জবস্তি কৈ সেই মই আগতীয়াকৈ লৈ আহিছোঁ নহ'লে মানুহ ভিৰ লাগি আছিলে আকৌ খুলিছেহে যে বাৰু মাহী ক'ত আছে আৰু মা সেই কেকটো তুমি ফ্ৰিজত ভৰাইছিলা নি বাৰু অঁ ভালে কৰিলি দে মাহীয়েও এতিয়া কি কবি নোৱাৰো আহিছে এতিয়া ইমান বছৰ মূৰত এতিয়া আৰু বেয়াও লাগে নহয় আনি নিদিওঁ বা কিবা ক'বলৈ আছে সেই ভিতৰতে আছে মাহী যা সোনকালে দি থাকে পকাকেইটা খাবলৈ গৰমে গৰমে ভাল লাগিব খাবলৈ কেকটো মই সেই ফ্ৰিজত ভৰাই থৈছিলোঁ 1 ঘণ্টামানৰ কাৰণে তাৰপিছত আকৌ উলিয়াই দিলোঁ আকৌ নিবলৈ আহিলে মানে সেই বেছি টান হৈ থাকিলে কাটিবলৈ নোৱাৰিব যে সেইটো কাৰণে উলিয়াই দিলোঁ মই তই এবাৰ চাই ল'ব যা কিবা বেয়া হৈছে নি অঁ ঠিকে কৰিলে হ'ব 1 ঘণ্টামান থ'লেও যথেষ্ট ক্ৰীমখিনি চেট হ'বৰ কাৰণেহে থ'ব লাগিছে নহ'লে গোটেই নিয়ালৈকে থৈ দিলে মানে কাটোতে সঁচাকৈ টান হয় আকৌ কাটিবলৈ দিগদাৰ হয় তেতিয়া ভালে কৰিলে আগতীয়াকৈ উলিয়াই দিলা বাৰু ৰ'বা মই আগতে মাহীক পকৰাকেইটা দি লওঁগৈ তাৰপিছতহে ড্ৰেছ চেঞ্জ কৰি মেলি কেকটো চাব লাগিব কিবা বেয়া হৈছে নি মাহী এয়া তুমি কি কৰিলা তোমাৰ হাতত এইবোৰ কি অ' ঘৰত মোৰ কেক গ'ল আৰু এতিয়া মই মৰিলোঁ অ' মাহী তুমি কেকটো কিয় কাটিলা জুলি আহিলি তাই তই অথনিবা ইমান দেৰি কৰিছে কি খাওঁ নাখাওঁ লাগিছে জানো ইমান দেৰি কৰিলি নে তাকে সেই কেকটো টেবুলত দেখিলোঁ যে ভাবিলোঁ কেককে অকণমান খাই লওঁ বুলি খাবলৈ ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ বনাইছে আকৌ সেই খাওঁতে কিমানখিনি খাই দিলোঁ গমেই নাপালোঁ এতিয়া সেই প্লেটত দেখিছোঁ 1 প্লেট লৈ লৈছোঁ এইখিনি লাহে লাহে খাই থাকিব লাগিব তই ইমান দেৰিকৈ আহিলি দে পকৰা আনিলি নাই সেইখিনি উলিয়াই দে ধুনীয়াকৈ খাওঁগৈ সেই টেবুলতে লৈ আনগৈ দেই উলিয়াই লৈ আন তই একেবাৰে হে হৰি ভণ্টি তই কি কৰিলি বাৰু এইবোৰ হে কেকটো তই কেলে খালি বাৰু মইতো অথনি মানা কৰিছিলোঁ নে নাই এই কেকটো নাখাবি দে নুচুবি দে হাত নলগাবি বুলি তাৰপিছতো তই আহি পিনে গোটেই কেকটো বৰবাদ কৰি দিলি ইছৰাম কি হ'ব বাৰু এতিয়া বাইদেউ তই মোক এনেকৈ কৈছনে ইমান বছৰ মূৰতো ভনীজনী আহিছে এতিয়া সেই কেকটো অকণমান কি খালোঁ সেইটোকে তহঁতে ইমান ডাঙৰ দেখিলি নে নেখাওঁ দে নেখাওঁ ল এইখিনি থৈ দে চব থৈ দে নেখালেও হ'ব মই নিজৰ বাইকজনী ঘৰলৈ ইমান বছৰ পিছত আহিছোঁ তাকো সেই কেক অকণমান খাওঁতে সেইটোকে ডাঙৰ দেখিলে নেখাওঁ ল থৈ দে চব মাহী মনে মনে থাকা এইবোৰ নাটক দেখুৱাই নাথাকিবা আৰু মোৰ আগত তোমাক মোক কোনে কৈছে খোৱা ডাঙৰ দেখিছোঁ বুলি কিন্তু মায়ে তোমাক যেতিয়া নেকি কেকটো নুচুবলৈ হাত নলগাবলৈ ক'লে তুমি কিয় খালানো অঁ মা এতিয়া মই কি কৰোঁ বাৰু তোমাক সেইকাৰণে কৈছিলোঁ আকৌ তুমি চাই থাকিবা বুলি মাহী তুমি কি কৰিলা বাৰু মোৰ কামবোৰ বঢ়াই ল'লানে এতিয়া মোৰ হাতত অকল 2 ঘণ্টা সময় আছে 2 ঘণ্টাত বাৰু মই ইমান ডাঙৰ কেকটো কেনেকৈ বনাওঁ সেই কেকটো অৰ্ডাৰ আছিলে মানুহ এজনীক দিবলৈ আছিলে 2 ঘণ্টা পিছত আহিব নিবলৈ সেইবোৰ কি যে কৰোঁ খাই থাকে এতিয়া গোটেই কেকটো বৰবাদ কৰি পিনে এতিয়া নেখাওঁ বুলি কৈ সেই নাটক দেখাই দিব নালাগে তোমাৰ এইবোৰ কামটোৰ কাৰণে মোক খং উঠে কৰি থাকা যি কৰি থাকা কি অৰ্ডাৰ দিছিলে নে মানুহে মই নাজানো নহয় মই জনা হ'লে বাৰু এইটো কেক খাওঁনে ইমান ধুনীয়াকৈ তই বনাইছ আকৌ মোৰ দেখি একেবাৰে লোভ লাগি গ'ল জিভা পানী ওলাই গৈছিলে আৰু সেই বুলিহে মই খাই চাওঁ বুলি খালোঁ মইনো কি জানো অৰ্ডাৰ দিয়া কেক বুলি তই খং নকৰিবিচোন বনাই ল সোনকালে হৈ যাব 2 ঘণ্টা সময় আছে নহয় পাৰিবি তোৰ ওপৰত বিশ্বাস আছে মই পাৰিবি দে মই পকাকেইটা খাওঁগৈ তই বাকী এইবোৰ কি কৰিব আছে ক দেই খং নকৰিবি আৰু